হয় নিশ্চয়কৈ ক'ব লাগিব শিক্ষা জীৱনৰ দেওনা বুলি কোৱাৰ লগে লগে দশম শ্ৰেণীৰ পৰীক্ষাৰ কথা সকলোৰে মনলৈ আহে। দশম শ্ৰেণী পাছ কৰাৰ পাছৰে পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহে এয়া শিক্ষাৰ ক্ষেত্ৰত। সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ওদালগুৰি জিলাৰ পানেৰীৰ ভাৰ্ণা সঞ্জীৱ যিগৰাকী ছোৱালীয়ে যিগৰাকী ছাত্ৰীয়ে 91.8% সমগ্ৰ ওদালগুৰি জিলাৰ লগতে পানেৰীৰে গৌৰৱ কঢ়িয়াই আনিছে। আৰু ভাৰ্ণা সঞ্জীৱৰ বাসগৃহত উপস্থিত হৈছো, যিটো এইগৰাকী ছাত্ৰীয়ে দিনে নিশাই অহৰহ কষ্ট কৰি যি ৰিজাল্ট সেই ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ ওদালগুৰিৰ লগতে পানেৰী অঞ্চললৈ বিশেষ গৌৰৱ কঢ়িয়াই আনিছে। আৰু ভাৰ্ণা আছে, ভাৰ্ণাৰ পিতৃ মাতৃও আছে। মোৰ সতীৰ্থ নাজিমে দেখুৱাই আছে ভাৰ্ণাৰ পিতৃ মাতৃ যিহেতু পিতৃও এগৰাকী শিক্ষক আৰু মাতৃও এগৰাকী শিক্ষক। পিতৃ যিহেতু শিক্ষকতা কৰা বহু বছৰ হ'ল, মাতৃও কৰি আছে আৰু তেওঁলোকৰ সুকন্যা ভাৰ্ণা সঞ্জীৱ এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত যি ৰিজাল্ট কৰিলে সেই ৰিজাল্টৰ পাছৰে পৰা ক'ব লাগিব পানেৰী অঞ্চলত এক উলাহৰ নৈ বৈছে। ভাৰ্ণা প্ৰথমতে তোমাক শুভেচ্ছা জনাইছো, যি ৰিজাল্ট তুমি কঢ়িয়াই আনিছা সমগ্ৰ পানেৰীলৈ এক গৌৰৱ কঢ়িয়াই আনিছা। হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে যথেষ্ট কষ্ট হয়, কাৰণ প্ৰথমেই পৰীক্ষা দিবলগীয়া হয়। স্কুলীয়া জীৱনৰ যদি ক'বলৈ যায় শেষ পৰীক্ষা হয় আমাৰ। ইয়াৰ পিছৰ পৰা আমাৰ উচ্চ মাধ্যমিক আৰম্ভ হৈ যায়। যিটো ৰিজাল্ট পালে কি কোৱা বিশেষকৈ আজি এই বিশেষ দিনটোত? প্ৰথমতে যেতিয়া মই ৰিজাল্টটো পাইছিলো মোৰ মনটো বহুত বেয়া লাগিছিল, কাৰণ মই ভাবা নাছিলো, অলপমান বেছি এক্সপেক্ট কৰিছিলো, কিন্তু এতিয়া একচেপ্ট কৰি লৈছো। আৰু যেতিয়া মই 12ৰ এক্সামটো দিম তেতিয়া মই ট্ৰাই কৰিম কি মোৰ যোনখিনি মেট্ৰিকত নহ'ল সেইখিনি অনাৰ মই পুৰা চেষ্টা কৰিম। আৰু মই এবাৰ 91.8% পাইছো। যিটো 91.8% পাইছা আৰু যথেষ্ট কষ্ট কৰিব লাগিছে পঢ়াৰ ক্ষেত্ৰত, দিনে নিশাই পঢ়িব লগা হৈছিলে। তুমি পঢ়াৰ সময়সীমা কিবা বান্ধি লৈছিলা নেকি যিমান সময় পঢ়িব লাগে? নাই, প্ৰথম অৱস্থাত যেতিয়া মই একদম ষ্টাৰ্টিঙত ক্লাছ 10ৰ তেতিয়া সেনেকৈ বান্ধি লোৱা নাছিলো, কিন্তু লাষ্টৰ ফালে যেতিয়া 3 মাহ স্কুলৰ পৰা বন্ধ দিছিল তেতিয়া এটা মানে ৰুটিন বনাই লৈছিলো কি এইখিনি টাইমত ইটো ছাবজেক্ট পঢ়িম বা এইখিনি টাইমৰ পৰা এইখিনি টাইমত মই ৰেষ্ট ল'ম, সেইটো এটা বনাই লৈছিলো আৰু টাইম টেবল। সেনেকৈ বিশেষ এটা পুৰা পাৰ্টিকুলাৰ টাইম নাছিল, কিন্তু লাষ্টৰ ফালে মই এটলিষ্ট 6 ঘন্টা ট্ৰাই কৰিছিলো পঢ়াৰ। তোমালোকৰ বয়সটো খেল ধেমালিৰ লগতো জড়িত হৈ থকা এটা বয়স, খেল ধেমালি খেলা হয়, সেই ক্ষেত্ৰত খেল ধেমালিৰ পৰা নিজকে আঁতৰাই ৰাখিছিলা নেকি বিশেষকে? কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষা বুলি ক'লে যথেষ্ট টান পৰীক্ষা হয়। নাই, সিমান একেবাৰে মানে হেৰি কৰা নাছিলো। লাষ্টৰ ফালে হয়তো অলপমান কমাই দিছিলো, তথাপিও ট্ৰাই কৰিছিলো কি লগৰ লগত কথা পাতি নিজৰ হেৰিটো শ্বেয়াৰ কৰিব পাৰো, কি চলি আছে। আৰু ফ্ৰী টাইমত মই গান শুনি ভাল পাওঁ, মই বহুত সেইবিলাক চব কৰিছিলো। আৰু বাকী নিজৰ মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে। নাই, মোৰ টিউচন নাছিলে এটা ছাবজেক্টতো। নাই, মই অক্সিলাম কনভেন্ট হায়াৰ ছেকেণ্ডাৰী স্কুল টাংলাত পঢ়িছিলো। যিটো এটা সপোন থাকে, সকলোৰে সপোন থাকে মেট্ৰিকৰ দেওনা পাৰ হোৱাৰ পিছৰে পৰা কোনোবাই ছায়েন্সত যায়, কোনোবাই কমাৰ্চত, কোনোবাই আৰ্টছত যায়। সেই ক্ষেত্ৰত কিবা ভাবিছানে এতিয়া কি ষ্ট্ৰীম লৈ পঢ়িম বা ভৱিষ্যত পৰিকল্পনা? হয়, মোৰ সদায় পৰা ইচ্ছা আছিল ছায়েন্স লৈ পঢ়া, তো মই ছায়েন্স লৈ আগবাঢ়ি যাম, মেডিকেল কৰিম বুলি ভাবিছো। মই এতিয়ালৈকে সেইটো ভবা নাই, এতিয়া ৰিজাল্টটো হঠাতে দিলে ন, তো ফেমিলিৰ লগত ডিছকাছ কৰি কিনে সেইটো পিছলৈ ভাবিম। যিটো তোমাৰ পিতৃও এগৰাকী শিক্ষক আৰু মাতৃও এগৰাকী শিক্ষক, পিতৃ মাতৃৰ পৰা কেনেদৰে সহায় পাইছিলে বিশেষ পঢ়াৰ ক্ষেত্ৰত? কাৰণ তোমালোকৰ ঘৰখনত পঢ়াৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো 24 ঘণ্টাই তুমি পাইছা। সেইটোকে মই বহুত ধন্যবাদ দিব লাগিব মোৰ ফেমিলিক, কাৰণ সিহঁতে সদায় মোক সেই পৰিৱেশটো দিছে য'ত মই পঢ়িব পাৰিছো। আৰু মোৰ পাপাও এজন ছায়েন্স টিচাৰ, তো মই যেতিয়াও ছায়েন্সত কিবা অসুবিধা পাইছিলো সদায় সেই ডাউটটো ক্লিয়াৰ কৰি দিছিল। আৰু মাও মোক যথেষ্ট এছামিছৰ লগত সহায় কৰিছে। আৰু মোৰ এনেকুৱা আছিল কি মোক মুখস্থটো ধৰিব লাগে, তো মায়ে সেইটোত বহুত হেল্প কৰিছে মোক। মোৰ ইংলিছ মিডিয়াম আছিল। পঢ়াৰ ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হৈছিলে নেকি যে পঢ়া খুব টান লাগিছে বা আজি নপঢ়ো, দুদিনমান নপঢ়ো, কেতিয়াবা মা দেউতাৰ পৰা গালি শুনিছিলা নেকি যে পঢ়িব লাগে পঢ় এনেকে? কাৰণ পিতৃ মাতৃ সকলোৰে পিতৃ মাতৃ নিজৰ সন্তানক ধমকি দিয়ে, গালি গালাজ কৰা পঢ়াৰ ক্ষেত্ৰত এই পৰিৱেশটো পাইছিলা নে ঘৰখনত?
নাই, সেইটো মই নাপালো। মোক মানে এনেকৈ নকলে কি তুমি পঢ়াই, কাৰণ সিহঁতে বুজি পাইছিল যদি মই এইখিনি টাইমত পঢ়িব নোৱাৰো, মানে মই পঢ়িব নোৱাৰিমে। ত সিহঁতে কেতিয়াও মোক জোৰ কৰা নাই কি তুমি এতিয়া পঢ়ায়ে। সদায় কৈছিল কি তুমি যোনখিনি পাৰা, যোনখিনি টাইমত তোমাৰ মন লাগে সেইখিনি টাইমে পঢ়া। কম পঢ়া কিন্তু খুব মনোযোগ দি পঢ়া। সেইটো সদায়ে কৈছিল আৰু। নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, ভাওনাৰ কথা শুনি নিজ ক্লাছৰ দৰ্শকসকলে এটা কথা নিশ্চয়কৈ বুজি পাব যে পঢ়াৰ প্ৰতি যাৰ ধাউতি থাকে, সেই ধাউতি থকা ছাত্ৰ ছাত্ৰীয়ে নিজৰ জীৱনত সদায় সফল হয়। আৰু যি মাতৃ আছে, মই মাতৃৰ পৰা জানিবলৈ চেষ্টা কৰিছো, আপোনাৰ জীয়ৰীয়ে যি ৰিজাল্ট কৰিলে সেই ৰিজাল্টটো আপোনাৰ পৰিয়ালটোৰ লগতে পানেৰী অঞ্চললৈ বিশেষকে গৌৰৱ কৰি আনিছে, আৰু এনেধৰণৰ ৰিজাল্ট পানেৰী অঞ্চলত বহু বছৰৰ পিছত শুনিবলৈ পোৱা গৈছে। কি ক'ব? হয়, প্ৰথমতেতো মই আপোনালোকক বহুত ধন্যবাদ দিছো আহিলে ইয়াতে। ভাল লাগিছে, তথাপিও আশা কৰা হিচাপে যদিও নাপালো, সুখী আৰু এইখিনিতে এতিয়া। অকমান বেছি আশা কৰিছিলো, 95+, তাই তেনেকে সদায় পাই আহিছিলে। ত হ'ব আৰু। যিটো মাতৃ হিচাপে সৰুৰে পৰা তাইক আপুনি পাইছে, পঢ়াৰ ক্ষেত্ৰত সৰুৰে পৰা তাই কেনেকুৱা আছিলে? তাই একদম নপঢ়ে, খুব কম পঢ়ে। মানে ক্লাছ 9 মানলৈকে মানে ৰাতিপুৱাতো কোনোদিন পঢ়িবই নোৱাৰে, বাছত যায়, স্কুল বাছত যায়। ত একদম উঠিয়ে গা ধুই ডাইৰেক্ট যায়। ত এই মানে তাই কেতিয়াবা জিৰ' আৱাৰ্চো হৈছিলে, কেতিয়াবা মানে তাই এনেকে 4 ঘণ্টা 5 ঘণ্টাও পঢ়ে, কেতিয়াবা একদম নীল যায় দুদিন একেলগে। গান শুনি বহুত বেছি ভাল পায় তাই, আৰু টিভি চাব পাৰে ননষ্টপ, একদম বহুত টিভি চাই গান শুনিছিলে। এনেকে ইমান মানে ধৰা বন্ধা নাছিলে আৰু। এতিয়া যে আপোনাৰ জীয়ৰীয়ে এটা সপোন দেখিছে, বিশেষকে পিতৃও চায়েন্সৰ ষ্টুডেন্ট আছিলে আৰু জীয়ৰীও চায়েন্স লৈ পঢ়াৰ এটা সপোন দেখিছে, মাতৃ হিচাপে তাইৰ যি সপোন, সেই সপোন পূৰণ কৰাৰ ক্ষেত্ৰত কেনেধৰণৰ সহায় আগবঢ়াব, বা তাই যি বিচাৰিছে কেনেদৰে আপোনাক পূৰণ কৰিব? হয়, তাই প্ৰয়োজনীয় খিনি গোটেইখিনি দিম, চেষ্টা কৰিম। আৰু আছোৱে মাক হিচাপে, গোটেইখিনি চাপৰ্ট গোটেই লাইফ লং পাব। যিটো স্কুলত আপুনি শিক্ষকতা কৰে, স্কুলত ঘৰত এটা অহাৰ পিছত ঘৰৰ এটা পৰিৱেশ হৈ পৰে, স্কুলৰ ছাত্ৰ ছাত্ৰীসকলকো কেতিয়াবা পঢ়াৰ কাৰণে ক'বলগীয়া হয়, তাইকো তেনেকে কৈছিলে নে ঘৰত? নাই, তাইক কোনো দিন কোৱা নাই আমি। মানে যদি গম পাইছো তাই আজি পঢ়া নাই, তো নাই আৰু তাই যিমান কলেও নপঢ়ে আৰু পঢ়িব নোৱাৰে, কোনোদিন কোৱা নাই আমি তাইক। আমি সদায় এটা কথাই কৈছো, যিখিনি পঢ়া মন দি পঢ়িবা, ইমান বেছিও পঢ়ি থাকিব নালাগে, হ'ব আৰু। অকমান পঢ়িলেও বুজি পাই হয়ও গতি। আৰু তাই আচলতে তাই হেৰিখিনি গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হৈছে। তাই কোনো ধৰণৰ ব্যক্তিগত টিউচন নাই, গোটেইখিনি মানে স্কুলৰ হেৰি। আৰু মই আপোনালোকৰ যোগেদিয়ে গোটেই অক্সিলিয়াম কনভেন্ট স্কুলৰ গোটেই ষ্টাফক মানে ধন্যবাদ দিব খুজিছো। কোনো ধৰণৰ ব্যক্তিগত তাই মানে টিউচন নোহোৱাকে অকল স্কুলৰ ছাৰ আৰু তাইৰ হেৰিৰ মাজত তাই গোটেইখিনি কমপ্লিট কৰিছে। গোটেই ক্ৰেডিট মানে স্কুলকে দিম, আৰু তাই নিজে কষ্ট কৰিছে। আৰু মই এটা কথা কব খুজিছো, তাইৰ পৰীক্ষাৰ আগত যিখিনি সকল লোকে আমাৰ ঘৰত আহি হওক বা ফোন কৰি হওক বা মেছেজ কৰি হওক তাইক বহুতো ইনস্পিৰেশ্যন দিছিলে। মই আটাইলৈ একদম বহুত বেছি ধন্যবাদ। আৰু যিহেতু তাইৰ দেউতাক আছে, দেউতাৰ পৰা মই জানিম, যিহেতু আপুনি এখন বিদ্যালয়ত কৰি আছে, পানেৰী আদৰ্শ বিদ্যালয়ত কৰি আছে, আৰু এই বিদ্যালয়খন আৰম্ভণিৰ পৰা আপুনি জড়িত হৈ আছে। শিক্ষকতা হিচাপে স্কুলখনত এটা কৰ্তব্য পালন কৰি অহাৰ পিছত ঘৰখনত এটা কৰ্তব্য পালন কৰিবলগীয়া হয়। জীয়ৰী মেট্ৰিক দিব এইবাৰ, যিহেতু মেট্ৰিকৰ ৰিজাল্টৰ আগে সেই সকলো পিতৃ বা মাতৃ থাকে যে মেট্ৰিকৰ আগে আগে জীয়ৰীকো শাসন এটা কৰিবলগীয়া পঢ়াৰ ক্ষেত্ৰত। যি জীয়ৰীয়ে আপোনাৰ যি আশা কৰিছিলে, হয়তো আশাৰ পৰা কৰবাত 2-3% এটা কম, তাই 91.8% পাইছে। কৰবাত সুখী, কৰবাত দুখী, সকলোৰে থাকিব। আপোনাৰ কেনেকুৱা মনত এতিয়া? এতিয়া মই প্ৰথমে দ্য নিউজ প্লাছ চেনেলৰ জৰিয়তে মই মিৰাজুল ভাইটি, তোমাকো মই ধন্যবাদ দিছোঁ। আৰু এই চেগতে মই মোৰ ছোৱালীয়ে যিখন বিদ্যালয়ৰ পৰা মানে নাৰ্চাৰীৰ পৰা আৰম্ভ কৰি ক্লাছ 10 কমপ্লিট কৰি মেট্ৰিকত এটা ৰিজাল্ট কৰিলে 91.8%। তো এই চেগতে মই গোটেই সেই বিদ্যালয় অক্সিলিয়াম কনভেন্ট হায়াৰ ছেকেণ্ডেৰী স্কুল টংলা, তেওঁলোকৰ কৰ্তৃপক্ষক, লগতে মোৰ ছোৱালীক হাতত ধৰি যিসকলে শিকালে নাৰ্চাৰীৰ পৰা ক্লাছ 10লৈকে, সেই শিক্ষক শিক্ষয়িত্ৰীসকলক মই সদায় শলাগ ল'ম। তেওঁলোকক মই কৃতজ্ঞতা মোৰ ফালৰ পৰা সদায় থাকিব, মই কৃতজ্ঞতা সদায় স্বীকাৰ কৰিম। তো ইয়াতে কওঁ যে মই যিহেতু এখন ব্যক্তিগত বিদ্যালয়ৰ লগত জড়িত, আৰু ব্যক্তিগত বিদ্যালয় আমাৰ এই অঞ্চলত, পানেৰী অঞ্চলত যিহেতু আমি শিক্ষাৰ ক্ষেত্ৰত খুব যুঁজ কৰি পেলাই আগবাঢ়িব লগা হয়,
আৰু ব্যক্তিগত বিদ্যালয়ত জড়িত ব্যক্তিসকলে খুব ভালকে জানে যে আমি কিমান যুদ্ধ কৰিব লগা হয় বিদ্যালয়খন চলাই থাকোঁতে। তাৰ মাজতে মই যিহেতু তাতে প্ৰধান পদত উপদিষ্ট হৈ আছোঁ, গতিকে মোৰ ওপৰতো বহুত দায়িত্ব থাকে ৰাতিপুৱাৰ পৰা স্কুল খোলাৰ পৰা স্কুল ছুটি হোৱালৈকে। তো তাৰ মাজতে কষ্টও হয়, ল'ৰা ছোৱালীক পঢ়াইও আহোঁ, ক্লাছো কৰোঁ, পঢ়াই আহোঁ। আহি ফালে ঘৰত আপুনি কোৱা মতে হয় মোৰ ছোৱালীও মেট্ৰিক দিব। মোৰো এটা মাথাত কোণাত থাকেই যে মোৰ ছোৱালীও মেট্ৰিক কেণ্ডিডেট হয়, ময়ো তাইকো অলপ ছাপোৰ্ট কৰিব লাগিব। তো মই ঘৰত আহোঁ, যেতিয়া স্কুলৰ পৰা আহোঁ, আহি ফালে মই ছোৱালীক জাষ্ট খালি সুধোঁ, বাবা পঢ়িছানে? তোমাৰ ক'ৰবাত খোকোজা আছে নেকি কোনো ছাবজেক্টত? তো তাই কয়, পাপা অকণমান আছে, মই এইটো ক্লিয়াৰ কৰি ল'ম। তেতিয়া মই আকৌ সুধোঁ, যিহেতু মই এজন ছায়েন্সৰ শিক্ষক, মই সুধোঁ যে তোমাৰ ছায়েন্সত কিবা আছে নেকি? তেতিয়া তাই কয়, পাপা অলপমান আছে, তুমি অলপ ৰেষ্ট লৈ লোৱা, তাৰপিছত তুমি মোক বুজাই দিবা। তো তাইক মই সেইকাৰণে মোৰ ছোৱালী মই ধন্যবাদ দিছোঁ যে তাই পাপাৰ কষ্টটো বুজি পাইছে, যে অহাৰ লগে লগে পাপাক মানে মই যদিও সুধিছোঁ, তাই মোক কয় যে পাপা তুমি এতিয়া অলপ ৰেষ্ট লৈ লোৱা, সন্ধিয়া মোক তুমি অলপমান বুজাই দিবা, মই অলপমান কনফিউজ আছোঁ। তো সেইকাৰণে তাইকো মই ধন্যবাদ দিছোঁ। তাই কিছুমান মানে নভেলো তাই মানে মই নুশুনা নভেলো কিছুমান তাই মানে ইংলিছ নভেল কিছুমান আনি পেলাই ঘৰত তাই আলমাৰি চালে গম পাব, গোটেই ভৰ্তি হৈ আছে। তাই আজৰি সময়ত সেইবিলাক কিতাপো পঢ়ে। তো তেতিয়া মই কেছ কৰি লৈছোঁ যে মোৰ ছোৱালীজনী পঢ়ি ভাল পায়, তো কিতাপ পঢ়ি যিহেতু ভাল পায়, আৰু তাই যিখিনি একাডেমিক তাইৰ কিতাপ আছিল, গোটেই কিতাপখিনিয়ে তাৰমানে লাইন বাই লাইন তাই কমপ্লিট কৰি পেলাইছে, পঢ়িছে তাৰমানে। তো তেতিয়া মোৰ এটা মনত সাহস আহিছিল যে তাই যিটো এক্সপেক্ট কৰিছে ৰিজাল্ট 95+, তাই কেৰি কৰিব পাৰিব। তো মই কাৰো আগত প্ৰকাশ কৰা নাছিলোঁ যদিও সেই সময়ত মই মনে মনে মানে এজন শিক্ষক হিচাপে ভাবি লৈছিলোঁ যে তাই যিহেতু গোটেইখিনি কিতাপখিনি পঢ়িছে, লাইন বাই লাইন পঢ়িছে, তো তাইৰ নিশ্চয় কুৱেশ্যন যি আহিলেও তাৰমানে তাই এটেম্প কৰিব পাৰিব। সেই সাহসটো মোৰ ভিতৰত আছিলে। মই কাৰো আগত সেই সাহসটো প্ৰকাশ কৰা নাছিলোঁ যে মই বিৰাট মানে সাহসী হৈ আছোঁ, তাই পাৰিব বুলি পেলাই। কিন্তু এজন শিক্ষক হিচাপে সেই সাহসটো মই মনত পালি লৈছিলোঁ যে যেনে মোৰ ছোৱালীয়ে হওক বা মোৰ ছাত্ৰীজনীয়ে হওক, যে তাই গোটেই কিতাপখন পঢ়িছে লাইন বাই লাইন। যিটো নেকি যোৱা 2টা বছৰ ধৰি আমি গম পাই আছোঁ যে যিটো আমাৰ মেট্ৰিক পৰীক্ষাৰ পেটাৰ্ণ কমপ্লিটলি চেঞ্জ কৰিছে, OMR বেছড কৰিছে, ডেছক্ৰিপটিভ কৰিছে। তো OMR ডেছক্ৰিপটিভ এই পেটাৰ্ণবিলাক প্ৰত্যেক বছৰে চেঞ্জ কৰি গৈ আছে। তো সেই হিচাপে লাইন বাই লাইন যদি ষ্টুডেণ্ট এটাই পঢ়ে, তেতিয়াহ'লে নিশ্চয় সেই ষ্টুডেণ্টটোই মানে OMRত অন্তত মানে হেৰিটো পাৰিব, এনচাৰখিনি ঠিকমতে কৰিব পাৰিব। আমি সৰু থাকোঁতে শুনিছিলোঁ বা গুৰুজনাই কৈছিলে যে শিক্ষাদান কৰিব লাগিলে চেকনি প্ৰয়োগ কৰিব লাগিব, নহ'লে ল'ৰা ছোৱালী কথা নুশুনে বা কিবা সেনেকুৱা। আমিও বিদ্যালয়ত সেইটো কথাই কওঁ যে চেকনি নহ'লে তোমালোকে কিন্তু ভালকে নপঢ়িবা দেই, তোমালোকক আমি কোবাব লাগিব, পানিছমেণ্ট দিব লাগিব। তো আজিকালি এনেকুৱা হৈছে যে শিক্ষকে ল'ৰা ছোৱালীক ভয় দেখুৱায় যে কোবাম দে, হেৰি কৰিম দে, কিন্তু হয়তো বিদ্যালয়ত আজিকালি চেকনিটো নচলা হ'ল। আগতে চলিছিলে, এতিয়া নচলা হ'ল। তো বাকী মোৰ ছোৱালীৰ ক্ষেত্ৰত কওঁ যে তাইক মই মানে সেই কথাষাৰ তাইৰ ওপৰত মই প্ৰয়োগ কৰা নাছিলোঁ। তাই তাৰমানে যিহেতু খুব তাৰমানে শান্ত স্বভাৱৰ, তো তাইৰ ক্ষেত্ৰত মানে চেকনিৰ কথাটো মই কোনোদিনে ব্যৱহাৰ কৰিব লগা হোৱা নাই। কিন্তু এটা মোৰ কথা মনত পৰে আৰু সদায় মনত পৰি থাকে। তাই যেন নাৰ্চাৰীত মানে প্ৰথম স্কুলত গৈছিলে আৰু নাৰ্চাৰীত। তো তাই এতিয়া হাঁহে মোৰ লগত, তাই কথাখিনি কয় আৰু যে এদিন তাৰমানে তাই স্কুলত যাব খোজা নাছিলে, নাৰ্চাৰী ক্লাছত ফাৰ্ষ্ট আৰু। তো সেইদিনাখন মোৰো কিবা এটা খং উঠি গ'ল নেকি। এইটো মই 12 বছৰ আগৰ কথা কৈছোঁ, নাৰ্চাৰী ক্লাছৰ কথা কৈছোঁ আৰু। তো তাইক মই 6-7 বছৰ মান মই স্কুলত মই নিজে আপ ডাউন কৰাইছোঁ, নিজে অনা নিয়া কৰাইছোঁ তাইক। তো সেই নাৰ্চাৰী ক্লাছৰ দিনাই খালি তাইক মই এদিন ঘৰতো কোবাইছোঁ, মানে বাচ্চা থাকোঁতে আৰু স্কুলত নাযাওঁ বুলি কোৱা কাৰণে একচুৱেলি, আৰু এই গাড়ীত নিওঁতেও মই তাৰমানে গাড়ীতো তাইক কোবাইছোঁ। তো এই বস্তুটো মোৰ আজিলৈকে মনত থাকি গৈছে। তাৰ পিছৰ পৰা কিন্তু কোনোদিন মই তাইক স্কুল নাযাব বুলি শুনা নাই, বা আৰু কোনোদিনে মই তাইক কোবাব লগা হোৱা নাই। এই নাৰ্চাৰী ক্লাছত এতিয়া অবুজ আছিলে তাই, তেতিয়া মই কোবাই পাইছিলোঁ আৰু। নিশ্চয় ক'ব লাগিব ভাওনা তোমাৰ শেষৰ পৰা, যিহেতু তুমি এক নতুন যাত্ৰা এতিয়া যাত্ৰালৈ তুমি যাবা, এতিয়া নতুন শিক্ষাৰ মাধ্যমৰ লগত জড়িত হৈ পৰিবা। পঢ়া শুনাৰ বাদে তোমাৰ পিতৃয়ে যিহেতু ক'লে তুমি কিতাপ বহি যিবোৰ বাহিৰা কিতাপ পঢ়ি খুব ভাল পোৱা, ইয়াৰ বাহিৰেও
কিবা কৰি ভাল পোৱা নেকি? কাৰণ তোমাৰ ৰুমটো দেখিবলৈ পাইছো টেডি বেয়াৰ ভৰ্তি হৈ আছে। হয় মানে মোৰ টেডি বেয়াৰ বা এইবিলাক চবৰ বহুত চখ আছে, মই বহুত ভাল পাওঁ। আৰু লগতে কিতাপ পঢ়ি যোনবিলাক নভেল থাকে সেইবিলাক পঢ়ি মই বহুত ভাল পাওঁ। মই গান শুনি বা গাই সেইবিলাক কৰি ভাল পাওঁ। আৰু মই পয়েম লিখো, কবিতা লিখি খুব ভাল পাওঁ। কেতিয়াৰ পৰা এইবোৰ প্ৰতি ইণ্টাৰেষ্ট আহিলে তোমাৰ? সৰুৰ পৰাই আছিল, সৰুৰ পৰা মই গান গাই কিনে ভাল পাইছিলো। বাকী ক্লাছ 4-5ৰ পৰা মোক টিচাৰ বিলাকে আমাৰ স্কুলত যোনটো বাকী পঢ়াতো বহুতেই বেছি চাপৰ্ট কৰিছে, আৰু লগতে যোনটো এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি থাকে সেইবিলাকতো বহুত চাপৰ্ট কৰিছে। স্কুলৰ পৰাই সিহঁতে বহুত মানে মই যোনবিলাক কবিতা লিখো যদি ক'ৰবাত ভুল হৈছে সিহঁতে সেইবিলাক শুধৰাই দিছিল, বহুত চাপৰ্ট কৰিছে। আৰু ত এইবিলাক স্কুলৰ পৰাই বেছি মই পাইছো। নিশ্চয়কৈ তুমি যি সপোন দেখিছা সেই সপোন তোমাৰ পূৰণ হওক তাৰে কামনা কৰিছো, আৰু তুমি আগুৱাই যোৱা ভগৱানৰ ওচৰত সেয়ে প্ৰাৰ্থনা কৰিছো। আৰু নিশ্চয়কৈ ক'ব লাগিব যিগৰাকী জীয়ৰীৰ বাবে পিতৃ মাতৃৰ আত্মবিশ্বাস আছিলে যে এগৰাকী তেওঁলোকৰ সন্তানে ভাল ৰিজাল্ট কৰিব, মেট্ৰিকত আৰু গোটেই অঞ্চললৈ এই পৰিয়ালটোলৈ সুনাম কঢ়িয়াই আনিব, সেই ৰিজাল্ট কৰি দেখুৱালে ভাৰনাই। আৰু নিশ্চয়কৈ ক'ব লাগিব পঢ়াৰ প্ৰতি যাৰ আগ্ৰহ থাকে, যাৰ ধাউতি থাকে, সি জীৱনত কেতিয়াও থমকি নৰয়। তাৰে যেনে এক উদাহৰণ হবলৈ গৈ আছে ভাৰনা। আৰু পিতৃ যিহেতু এগৰাকী চায়েন্সৰ ষ্টুডেণ্ট আছিলে, পিতৃৰ এক সপোন আছিলে ভৱিষ্যতে চিকিৎসক হোৱাৰ, সেই সপোন কৰবাত যেন পূৰণ কৰিব নোৱাৰিল, আৰু এই সপোন পূৰণ কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰনা। আৰু তাইৰ জীৱনলৈ আমিও জনাইছো অনেক শুভেচ্ছা, শুভকামনা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।